আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অসংখ্য দলীয় কৰ্মী সমৰ্থকক লগত লৈ মনোনয়ন দাখিলৰ বাবে ওলাল ৰঙিয়াৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰী। পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এক জনসভা সম্বোধন কৰি প্ৰাণজিৎ চৌধুৰীয়ে মনোনয়ন দাখিলৰ বাবে ওলাই এজিপি CPIMৰ বহু নেতা কৰ্মীয়ে সংগ দিলে প্ৰাণজিৎ চৌধুৰীক। সোণেশ্বৰ দুৰ্গা মন্দিৰত সেৱা লৈ প্ৰাণজিৎ চৌধুৰীয়ে মনোনয়নৰ যাত্ৰা আৰম্ভ কৰে। আগন্তুক নিৰ্বাচনৰ ভৱেশ কলিতাক বিপুল ভোটত পৰাজিত কৰিব বুলি আশাবাদী প্ৰাণজিৎ চৌধুৰী। ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। নাই, এইবিলাক হৈছে গেছ দিয়া বেলুন। যেতিয়ালৈকে থাকিব তেতিয়ালৈকে টাইট হৈ থাকে। ৰাতিপুৱালৈকে গোটেই পানী হাৱা যেতিয়া ওলাই যায় তেতিয়া গোটেই খেলটোৱে খতম হৈ থাকে। মই আজি নমিনেশ্যনখন দিব দিয়ক, তাৰপিছত নিশ্চয়কৈ আপোনালোকৰ ওচৰত অৱগত কৰিম। কোনে গেছ ভৰাইছে, কোনে হাৱা লগাইছে, কোনে ৰছী টানিছে। তলত ৰছী কাটিলে ওপৰত উৰি যাব, দেখাই নাপাব। একো নাই, মোৰ প্ৰতিদ্বন্দ্বী মই ৰাইজৰ আশীৰ্বাদ লৈছো। বিজেপিৰ 10 বছৰীয়া বিধায়কৰ অপশাসন আৰু আমাৰ আশা, নিজৰ ঘৰৰ পৰাই আমি নিৰ্বাচন খেলিছো। কোনো ঘৰ ভাড়া লৈ আমি নিৰ্বাচন খেলিবলৈ অহা নাই। গতিকে আমি ইয়াৰে জন্ম আমাৰ নিজৰ ঠাইৰ পৰাই, আৰু তেওঁ নিজৰ ঘৰৰ পৰা ইলেকশ্যন খেলি দেখাই দিয়ক, তেতিয়া গম পাম ৰঙিয়াৰ পৰাই খেলিছে নে কমলপুৰৰ পৰা নিৰ্বাচন খেলিছে। সেইটোৱেই পাৰ্থক্য। আমি আগতে মই কমলপুৰ বিধানসভা সমষ্টিত পৰিছিলোঁ, এতিয়া আফটাৰ ডিলিমিটেশ্যন আমি ৰঙিয়া বিধানসভা সমষ্টিলৈ সোমাই গ'লো। গতিকে আমি ৰাইজৰ মৰম আৰু আশীৰ্বাদ পাইছোঁ, আৰু আমাৰ সহযোগী দল যিসকল আছে যথেষ্ট উৎসাহী, যথেষ্ট কৰ্মোদ্যমী। তেখেতসকলৰ লগতো আমি কথা পাতি আগন্তুক দিনত কোনো প্ৰত্যাহ্বান নোহোৱাকৈ ৰাইজৰ আশীৰ্বাদ বিচাৰি আমি ৰাইজৰ ওচৰলৈ যাম। প্ৰত্যাহ্বান ভাঙিবলৈ আমি নাযাওঁ। কেৱল এটা কথাই কৈছোঁ, বালিলৈ যিপাত ফুকৰিবলৈ সেই একে পাতেই হ'ব। গতিকে সাৱধানে থকাটো ভাল। আমি নিৰ্বাচনটো ৰাইজৰ কোনো অসুবিধা নোহোৱাকৈ শান্তিপূৰ্ণভাৱে খেলিবলৈ বিচাৰিছোঁ। এইটোৱে মই বাৰ্তা প্ৰেৰণ কৰিলোঁ।